আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় অৰুণোদয় 3.0 খাদ্য সুৰক্ষা আইনৰ অধীনত 19,92,167 গৰাকী হিতাধিকাৰীক এই অৰুণোদয় 3.0 আঁচনিয়ে সামৰি লৈছে। কেন্দ্ৰীয়ভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰাৰ লগতে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই অৰুণোদয় 3.0 মুকলি কৰে। উত্তৰ মাৰ্ঘেৰিটাৰ ৰংগমঞ্চত কেইবা হাজাৰ লোকৰ উপস্থিতিত বিধায়ক ভাস্কৰ শৰ্মাই এই আঁচনিখন ৰাইজৰ বাবে সমৰ্পণ কৰি এই আঁচনিৰ উপকাৰিতাৰ বিষয়ে হিতাধিকাৰীসকলক অৱগত কৰে। সেইকাৰণে যিসকলে নাপায় ফিলাপে নকৰিব। মুখ্যমন্ত্ৰীয়ে কৈ দিছে নহয় 2 লাখ আৰু 4 লাখ, সেইটো মনত ৰাখিব আৰু এখনত লিখা আছে গোটেইটো ভালকে পঢ়ি ল'ব। আৰু যদি আপোনালোকে ওপৰা ওপৰিকে কৰি দিয়ে অৰুণোদয়টো আকৌ জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা গৈ পেলাই আকৌ মাৰ্চ এপ্ৰিল পাবগৈ। গতিকে মই অনুৰোধ কৰিছোঁ আপোনালোকক এখন সুন্দৰকৈ চাই পেলাই যিসকল যোগ্য ব্যক্তি যিসকলে পাব লাগে তেখেতসকলে এপ্লাই কৰিব। ওপৰা ওপৰিকৈ কৰে যদি মোক আৰু 1 লাখমান ফৰ্ম দি দিয়ে তেতিয়াহ'লে সেইখিনি স্কুটিনি কৰোঁতে আকৌ ছমাহ পিছ পৰি যাব আৰু আপোনালোকে পইচা পাবলৈ দেৰি হ'ব। বুজিছেনে? খোৱা বস্তুত ধ্যান নিদিব, কাগজখনত বেছি ধ্যান দিব। হয়তো মোৰ অফিচলৈ আহিব, নহয়তো SDO অফিচলৈ আহিব, নহয়তো খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত আহিব। তাৰপিছত যদি ফিল আপ কৰি দিয়ে তেতিয়াহ'লে আমি একেবাৰতে এইটো পাছ কৰিব পাৰোঁ আৰু একেবাৰতে আমি পইচাখিনি পাবলৈ সক্ষম হ'ম। গতিকে মোৰ অনুৰোধ, বিশেষ ক'বলগীয়া নাথাকে, কিবা নাজানিলে আমি আকৌ ক'ম। কিন্তু এটা কথা আমি কৈছোঁ, আগতে গাঁও সভা পাতি পেলাই আমি অৰুণোদয় ফেমিলি চিলেক্ট কৰিছিলোঁ। এইবাৰ আমি বুথ সভা পাতি পেলাইহে কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ আগত ক'লে, সেই কথাষাৰ আপোনালোকে মনত ৰাখিব। আমি 4জনকৈ ব্যক্তি দিছোঁ প্ৰত্যেক বুথত, আৰু এই বুথত 4জন ব্যক্তিয়ে মানুহখিনিৰ এই ফৰ্মটো সংগ্ৰহ কৰি আনিব। সেই ব্যক্তিয়ে যোগাযোগ কৰিব আৰু সেই ব্যক্তিয়ে কোনজন ব্যক্তি যোগ্য আৰু কোনজন অযোগ্য চিনাক্ত কৰি তাৰ পৰাই যদি আনোতে যদি তেওঁক পঠাই দিয়ে তেতিয়াহ'লে আমি চিলেকশ্যন কৰিবলৈ খুব ভাল পাম। অনুষ্ঠানত জিলা আৰু মহকুমা প্ৰশাসন আৰু শাসকীয় মিত্ৰ দলৰ নেতাকৰ্মীসকল উপস্থিত থাকে। আজি সমগ্ৰ অসমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ ডাঙৰ আঁচনি অভিলাষী আঁচনি উদ্বোধন কৰিছে ইতিমধ্যে। আৰু আমাকো কোৱা হৈছিল যে প্ৰত্যেক সমষ্টিত আজি অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ আঁচনিটো শুভাৰম্ভ অনুষ্ঠানত থাকিব লাগে। গতিকে আমি মাৰ্ঘেৰিটাবাসী ৰাইজক যিসকল হিতাধিকাৰী আছে তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ। যিসকলৰ অৰুণোদয় আঁচনি আছে, যিসকলৰ ৰেচন কাৰ্ড আছে আৰু যিসকলে নতুনকৈ অন্তৰ্ভুক্ত হ'ব বিচাৰিছে তেখেতসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকল আহি পেলাই আমি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে উদ্বোধন কৰিলে ঠিক সেইধৰণে আমি মাৰ্ঘেৰিটা সমষ্টিটো ইতিমধ্যে উদ্বোধন কৰিলোঁ। গতিকে মই ভাবোঁ এই অভিলাষী আঁচনিয়ে মাৰ্ঘেৰিটা সমষ্টিয়েতো নহয় সমগ্ৰ অসমত এই আঁচনি ৰূপায়ণ হোৱাৰ লগে লগে বহুতখিনি এই চৰকাৰে লোৱা আঁচনিবিলাক আমি আগবঢ়াই লৈ যাব পাৰিম। গতিকে এনেকুৱা আঁচনি বহুতেই অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। তাৰে এই 2টা আঁচনি বৃহৎ অভিলাষী আঁচনি। গতিকে যি ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোকসভা ইলেকশ্যনত ৰাইজক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি আজি ৰাখিবলৈ সক্ষম হৈছে। গতিকে এই চেগতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এই আঁচনিৰ লগত জড়িত সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে এই আঁচনিটো আজি ৰূপায়ণ কৰি উলিয়ালে অসম চৰকাৰৰ যিখিনি কাৰ্যকৰ্তাসকল, যিসকল অফিচাৰসকল তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। আৰু আজি আহি ইয়াত উপস্থিত হোৱা অসম চৰকাৰৰ সকলো বিষয়ববীয়াকে মই ধন্যবাদ জনাইছোঁ। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।